আগন্তুক আমাৰ অহা বছৰ অৰ্থাৎ 20 বছৰত আমাৰ অসমৰ ভিতৰত কেইবাটাও নিৰ্বাচন হ'ব, বাই ইলেকশ্যন হ'ব, কাউন্সিলৰ নিৰ্বাচন হ'ব। সদ্যহতে আমি কেনেদৰে আগবাঢ়ি গ'লে ভাল, যিহেতু অলপ দিন আগতে আমাৰ দলৰ নেতৃত্ব অসমৰ প্ৰতিখন জিলালৈ গৈ তেওঁলোকে চাই আহিছে যে আগন্তুক দিনত দলটো শক্তিশালী কৰিবলৈ হ'লে ৰাইজৰ বিষয়বোৰ মাতিবলৈ হ'লে কেনেদৰে আমাক আগবাঢ়িব লাগে, গোটেইখিনি পৰামৰ্শ তেওঁলোকে আমাৰ কৰ্মীখিনিৰ পৰা লৈ আনিছে। এতিয়া আমি সেই পৰামৰ্শ লৈ আগন্তুক আমাৰ যিখিনি নিৰ্বাচন, সেই পৰামৰ্শবোৰ আমি কেনেদৰে ৰূপায়ণ কৰিব পাৰোঁ, আমি নিজৰ মাজত যে আমাৰ এটা ৰেফৰ্মৰ প্ৰচেছ আৰম্ভ হৈছে, আমি নিজৰ কামৰ যোগেদি কেনেকৈ দেখাব পাৰোঁ তাৰ ওপৰত আমাৰ এটা চৰ্চা যি হ'ব। আৰু আমাৰ বিভিন্ন আমাৰ দলৰ নেতৃত্ব উপস্থিত আছে। নগাঁও বাই ইলেকশ্যনক লৈ মই কৈছোঁ কেইবাটাও নিৰ্বাচন আছে, নিশ্চয় তাৰ ভিতৰত নগাঁও বাই ইলেকশ্যন আছে। আজি যিহেতু নগাঁও বাই ইলেকশ্যন আমাৰ ভবা মতে খুব কম সময়ৰ ভিতৰত তেওঁলোকে ঘোষণা কৰিব। যিহেতু শ্বিলং, মেঘালয়ৰ ভিতৰত শ্বিলঙৰ লোকসভালৈও এটা বাই ইলেকশ্যন হোৱা আমি জানো। সেইকাৰণে আমি আশা কৰোঁ কম সময়ৰ ভিতৰত দুয়োটাই শ্বিলং আৰু নগাঁও বাই ইলেকশ্যনৰ ঘোষণা নিৰ্বাচনী আয়োগৰ পৰা হ'বগৈ। প্ৰতিখন বিধানসভাত গৈ যোৱা বিধানসভা নিৰ্বাচনত কি ধৰণৰ আমি এতিয়া শিক্ষা লৈ আগবাঢ়ি যাব পাৰোঁ, সেইখিনি তেওঁলোকে গম পাই গৈছে। আজি সেইখিনি লৈ আমি আলোচনা কৰিম যে আপোনালোকে বিভিন্ন বিধানসভাত মৰিগাঁও ডিষ্ট্ৰিক্টত কোনকেইটা বিষয়, আৰু আজিৰ তাৰিখত আমি যেতিয়া ৰাইজৰ মাজত সোমাইছোঁ, ৰাইজে কি ধৰণৰ চৰ্চা কৰিছে। ৰাইজে যে এতিয়াৰ পৰাই ক'বলৈ আৰম্ভ কৰিছে যে এইখন চৰকাৰক আমি ইমান তেওঁলোকক এই চৰকাৰ ইমান ভোট পালে, আৰু প্ৰথম দিনৰ পৰা আমি দেখা পাইছোঁ যে তেওঁলোকে ৰাইজক পাহৰি গৈছে। প্ৰথম দিনৰ পৰাই অসমৰ জনসাধাৰণ দেখিছে আৰু অৱগত হৈছে যে তেওঁলোকৰ মাজতে এতিয়া শীতল যুদ্ধ আৰম্ভ হৈ গৈছে। বহুতখিনি মানুহ এতিয়াও মন্ত্ৰী নোহোৱাৰ কাৰণে তেওঁলোকৰ বহুতখিনি মানুহ চিণ্ডিকেট লৈ টানা-জোৰা চলি আছে। তো এইখিনি কথা এতিয়াৰ পৰাই ৰাইজে গম পাই গৈছে। যি সময়ত আজি সমগ্ৰ ভাৰতবৰ্ষত অসমৰ ভিতৰত আৰ্থিক সংকট লৈ, আৰ্থিক এটা নীতি লৈ, সুস্থ নীতি লৈ এইখন চৰকাৰৰ কোনো নীতি নাই। আজিৰ তাৰিখত য'ত আমি আমাৰ যুৱকখিনি নিজৰ উচ্চ শিক্ষা লৈ আজি তেওঁলোকৰ এটা ডাঙৰ এটা মনৰ ভিতৰত এটা চিন্তা আছে। আজি আমাৰ নেশ্যনেল এডুকেশ্যন পলিচি হওক বা উচ্চ শিক্ষা প্ৰতি বছৰ যে আজি ফিজৰ হোষ্টেলৰ ফিজ যে দাম বা মাচুল বৃদ্ধি হৈছে, সেই সম্পৰ্কত এইখন চৰকাৰৰ উচ্চ শিক্ষালৈ কোনো নীতি নাই। আজি যে ইয়াৰ পৰা অসমৰ যুৱকখিনি, ভাৰতৰ যুৱকখিনি অসমত কাম কৰিবলৈ এটা সুযোগ পোৱা নাই, বাহিৰলৈ গৈছে, কেৰেলালৈ গৈছে, গোৱালৈ গৈছে, সুবিধা পালে মিডিল ইষ্টলৈ, ডুবাইলৈ গৈছে, কাটাৰলৈ গৈছে। এই সম্পৰ্কত না ভাৰতবৰ্ষত কিবা কথাবোৰ চলি আছে নে অসমৰ ভিতৰত যুৱকসকলৰ ভৱিষ্যলৈ কোনো ধৰণৰ আজি তাৰিখৰ চিন্তা হোৱা নাই। তো এইখিনি কথা এতিয়াৰ পৰাই ৰাইজে গম পাই গৈছে যে এমাহ তেওঁলোকে পাৰ হোৱা নাই আৰু এতিয়া চেনি আৰু নিমখৰ ৰেচনবোৰ বন্ধ কৰি দিছে। প্ৰতিখন এতিয়া বিল বৃদ্ধি হ'ল, এতিয়া স্মাৰ্ট মিটাৰ, ইলেক্ট্ৰিচিটি, টোল। ৰাইজে নিজে এতিয়া লাহে লাহে গম পাইছে যে এতিয়া এইখন চৰকাৰে ৰন্ধন গেছৰ দাম বাঢ়ি গৈছে। ৰাইজে গম পাই গ'ল আৰু যে তেওঁলোকৰ বিজেপি দল মাত্ৰ ক্ষমতা কেনেকৈ কাঢ়ি ল'ব পাৰে বৈধ আৰু অবৈধ মাধ্যম যোগেদি, সেইখিনিয়ে জানে। কিন্তু দেশ শাসন, শিক্ষা, অৰ্থনৈতিক, সামাজিক নীতি, সংস্থাপন এই সম্পৰ্কত তেওঁলোকৰ জ্ঞান নাই, চিন্তা নাই। আজি তেওঁলোকে যে কয় যে ইমান আমাৰ চিট আহিব, কওক এতিয়া ৰন্ধন গেছৰ দাম কিমান বাঢ়িব, স্মাৰ্ট মিটাৰ দাম কিমান বাঢ়িব কওক। যুৱকসকলক আজি কিমান আজি তেওঁলোকে অসমৰ পৰা যিসকল বাহিৰলৈ গ'ল উভতি আহিব, কাম পাব, সংস্থাপন পাব, সেইখিনি অংকৰ কিয় নকয়। চিটৰ অংকৰ বাহিৰে তেওঁলোকৰ আজি আমাৰ অসমৰ কোন নীতি বা আমাৰ কোনটো জগতলৈ তেওঁ এটা ভাল এটা চিন্তা আছে, ভাল এটা টাৰ্গেট বান্ধি ৰাখিছে কওক। তো সেইকাৰণে ৰাইজেও লাহে লাহে মনে মনে বুজিছে আৰু আমিও ৰাইজৰ মাজত সোমাই গম পাইছোঁ যে ৰাইজে বিচাৰে কংগ্ৰেছ দলৰ পৰা আৰু এটা নতুনত্ব বিচাৰে।
আৰু সেইখিনি আমাৰ চেষ্টা ইমানখিনি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221